মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ। এইটো কুৱেশ্যন পেপাৰৰ বিষয়ে আমি আলোচনা কৰিম, গতিকে আশা কৰোঁ সকলোৱে ভালকৈ বুজি পাবা আৰু মনোযোগ দিবা। আৰু এনেকুৱা ধৰণৰ পৰীক্ষাত এনেকুৱা কুৱেশ্যন জেনেৰেলি মেট্ৰিক পৰীক্ষাত আহি থকা দেখা পোৱা যায়, গতিকে চাবা। যিবিলাক চিম্পল প্ৰশ্ন এইবাৰ ইউনিট টেষ্টত প্ৰশ্ন কাটিলে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নাহে, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নত অহা আমি জেনেৰেলি দেখিবলৈ পাওঁ। গতিকে প্ৰথমতে আমি যদি চাওঁ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 ছাবজেক্ট ইংলিছ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে চাব পাৰিব। বা এইটো কুৱেশ্যনটো আমাৰ দিয়া ছেকশ্যন 8 আছে, চুজ দ্য কাৰেক্ট অপশ্যন ফলোয়িং নাম্বাৰ 1 to 20, মানে 20টা MCQ আছে। এইটো আমি সলিউশ্যন কৰোঁ। প্ৰশ্নটো 1 নম্বৰ আছে, বাট হি ষ্টক অফ হিজ ৰিজল্যুশ্যন which is the most appropriate question from the underlined word in the context of lesson from where it is taken a reference a letter to God। তাৰমানে লেটাৰ টু গডৰ এটা লাইন উঠাই দিয়া হৈছে আৰু ৰিজল্যুশ্যনৰ মিনিংটো সুধিছে। ৰিজল্যুশ্যনৰ মিনিং হ'ল অপশ্যন কি হয়, বি, তাৰমানে ডিটাৰমিনেশ্যন, এ ফাৰ্ম ডিচিশ্যন টু ডু অৰ ডিটাৰমিনেশ্যন। অপশ্যন হ'ব বি। ইন দ্য ষ্টৰি এ লেটাৰ টু গড এ বাঞ্চ অফ ক্ৰুক ৰিফাৰ টু, বাঞ্চ অফ ক্ৰুক কাক কোৱা হৈছিল? তাৰমানে এইটো কৈছিল তোমাৰ কাক, পোষ্ট অফিচ এমপ্লয়িজ। 3 নম্বৰটো ষ্টেটমেণ্টৰ কুৱেশ্যন আছে, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ এ লেটাৰ টু গড, চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট 1 আছে, দ্য হাউচ ইজ ইন হুইচ লেঞ্চ' হাউচ লিভিং ৱাজ দ্য মিডিল অফ দ্য পপুলাছ টাউন। এইটো ভুল হয়, পপুলাছ টাউনত নহয়, লেঞ্চ' ৱাজ এ হাৰ্ড ৱৰ্কিং পিজেণ্ট। গতিকে এইটো শুদ্ধ এনচাৰ হ'ব এক। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। 4 নম্বৰ কুৱেশ্যনটো আছে, চুজ দ্য কাৰেক্ট এণ্টনিম। এণ্টনিম মানে হ'ল বিপৰীত শব্দ অফ দ্য ৱৰ্ড ক্ৰিষ্ট, ৰিফাৰেঞ্চ এ লেটাৰ টু গড। এণ্টনিম ক্ৰিষ্টৰ বিপৰীত শব্দ সুধিছে, এইটো এনচাৰ হ'ব বটম। 5 নম্বৰ কুৱেশ্যনটো হ'ল, দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হেৰেষ্ট most inhuman society that world has ever known. What does the structure refer to here? The sentence from long walk to freedom. আচলতে ষ্ট্ৰাকচাৰটো কি আছিল? সেইটো আছিল এপাৰ্থেইড, বৰ্ণ বৈষম্য, ডেট ইজ এপাৰ্থেইড। গতিকে এনচাৰ হ'ব বি। মেন গুডনেছ ইজ এ ফ্লেম ডেট কেন বি হিডেন বাট নেভাৰ এক্সটিংগুইছ। ইন দিছ লাইন লং ৱাক টু ফ্ৰীডম provide a word that has same meaning with the underlined word। তাৰমানে এক্সটিংগুইছৰ ছেম মিনিং সুধিছে, সেইটো হ'ল পুট আউট। 7 নম্বৰ প্ৰশ্নটো হ'ল, অন দ্য ডে অফ ইনগ্ৰেশ্যন চেৰিমনি মেণ্ডেলা ছেইড ডেট হি ৱাজ এ পেইন ইট ৱাজ বিকজ। এইটো গোটেই দুইটা এনচাৰ হ'ব, বথ বি এণ্ড চি। ৰিবিলিয়ন ইজ টু ৰিবিল, কনষ্টিটিউশ্যন ইজ টু হোৱাট। এইটো হ'ব কনষ্টিটিউট, অপশ্যন হ'ব চি। কোৰ্গ ইজ চিটুৱেটেড মিডৱে বিটুইন, এইটো হ'ব মাইচুৰ। ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ছিজন অফ ডেজ ইন কোৰ্গ, এইটো হ'ল জয়। তাৰপিছত মাৰ্চিয়েল মেনৰ মিনিং সুধিছে ইয়াতে, এনচাৰ হ'ব হেভিং টু ডু উইথ ৱাৰ। 12 নম্বৰ কুৱেশ্যনটো আছে, মেচ দ্য কলম এ এণ্ড বি, চুজ দ্য কাৰেক্ট এনচাৰ। গতিকে কাডাগো কি হয় তোমাৰ? স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, গতিকে স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়। গতিকে একৰ কি হ'ব? 4 হ'ব, একৰ 4। আৰু ইভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কি হয়? 30%, গতিকে একৰ 2ৰ কি হ'ব? 3। তো আনচাৰ হ'ব আমাৰ চি হ'ব, একৰ 4, 2ৰ 3, 3ৰ 1। মেংগালোৰটো কি হয়? কষ্টেল টাউন। আৰু 4 নম্বৰটো হ'ল কৰ্গি হোম হ'ল হস্পিটেলিটি, গতিকে এনচাৰ হ'ব চি। নেক্সট আহিছে, হোৱাট দ্য আইৰনি এ লেটাৰ টু গড লাইজ ইন দ্য ষ্টেটমেণ্ট। কোনটো ষ্টেটমেণ্টত আইৰনি লুকাই আছে লেটাৰ টু গড? আইৰনি মানে যিটো আশা কৰাটো তাৰ অপজিট আৰু সেনেকুৱা ধৰণৰ কথা। মানে ভাবি আছিলোঁ এইটো, কিন্তু হৈ গ'ল বেলেগ কিবা। লেঞ্চ' ৱাজ এ ছেড আফটাৰ দ্য হেল ষ্ট্ৰম, শিলাবৃষ্টি গুচি যোৱাৰ পিছত লেঞ্চ' দুখিত হৈছিল। এনেকুৱা কথা বাৰু আইৰনি ইয়াত একো নাই। পোষ্টমাষ্টাৰ লাভ এট লেঞ্চ' বাট ষ্টিল হেল্প টু এৰেঞ্জ দ্য মানি ফৰ্ম, এইটো নাই। এনচাৰ হ'ব লেঞ্চ' ব্লেম
দ্য পোষ্ট অফিচ এমপ্লয়ী হু ইন দ্য ফেক্ট হেল্প হিম তাৰমানে আচলতে এইটোৱে হয়তো এইটো ইয়াতে আইৰনি আছে কি কয় যে পোষ্ট অফিচ এমপ্লয়ীসকলে টকা খৰচ কৰি লেন্সক দিলে টকাখিনি দিলে কিন্তু তথাপিও লেন্সক কি কৰিছে ব্লেম কৰিছে মানে দুখ দিছে গতিকে এনচাৰ হ'ব চি 14 নম্বৰ কি হৈছে হুৱেন মাই কমৰেডৰ চেম ৱৰ্ড সোধা হৈছে মিনিং কমৰেড মানে হ'ল কলিগ মানে সহপাঠী বা সতীৰ্থ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটৰ বিকজ ভিজিটৰসকলে ইগন'ৰ কিয় কৰিছিল কাৰণ তেওঁ কি আছিল হেল্পলেছ আছিল 16 নম্বৰ এজাৰছন আৰু ৰিজনৰ প্ৰশ্ন আছে আমাণ্ডা ইজ অলৱেজ মুডি সঁচা কথা হাৰ মাউথ কনষ্টেণ্টলি নেকড হাৰ দুইটা সঁচা গতিকে এনচাৰ হ'ব এ both A and R2 R is correct explanation of A. He said that he days me soon. তাৰমানে soon যেহেতু ভৱিষ্যতৰ কথা কৈছে আৰু নেৰেশ্যনত আছে সেইকাৰণে হেড মেট নহ'ব এনচাৰ হ'ব উড মিট হ'ব অপশ্যন চি they call the boy called me when I days a book তাৰমানে when গতিকে simple past continuous এনচাৰ হ'ব ডি was reading my father bought this HMT watch গতিকে এইটো HMTৰ ক্ষেত্ৰত কি হ'ব এন হ'ব there are days books on the table গতিকে এনচাৰ হ'ব many books এতিয়া আমাৰ ছেকশ্যন বিত আছে কুৱেশ্যন কেইটামান আছে এনেকুৱা ধৰণৰ মেট্ৰিক পৰীক্ষাত অহা যায় তেনেকুৱা ধৰণৰ কুৱেশ্যনে জেনেৰেলি দেখিবলৈ পোৱা গৈছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ব্ৰিফলি 21 to 27 Faith can move mountain. Explain this statement with reference to the story A Letter to God. এনেকুৱা ধৰণৰ কুৱেশ্যন ইম্পৰ্টেণ্ট চাব পাৰি Explain the expression ox of a man with reference লেন্সো কেৰেক্টাৰটো বৰ্ণনা কৰিব দিছে গতিকে সহজ এইবোৰ আমি কৰিব পাৰোঁ 23 নম্বৰ প্ৰশ্ন হোৱাট ৱাজ দ্য লাৰ্জেষ্ট গেডাৰিং ইণ্টাৰনেশ্যনেল লিডাৰ অন দ্য চাউথ আফ্ৰিকা ছইল ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকা ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইয়াতে মানে এটা লাইন উঠাই দিয়া হৈছে লেনচন মেণ্ডেলাৰ পৰা হোৱাট অকেজন ডাজ দ্য পেছেজ ৰিফাৰ টু এইটো অকেজনটো হ'ল ইনগ্ৰেশ্যন চেৰিমনি হোষ্ট ইনষ্টলেশ্যন ইজ মেনশ্যন হিয়াৰ মানে কিহৰ ইনষ্টলেশ্যনৰ কথা কৈছে এইটো ইনষ্টলেশ্যনৰ কথা কৈছে ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্টৰ কথা তাৰমানে য'ত কলা মানুহে কি কৰিছিল প্ৰথম ৰাষ্ট্ৰপতি হৈছিল আৰু তেওঁলোকৰ স্বাধীনতা তেওঁলোকে পাইছিল সেই কথাটো কৈছে আৰু এইটো 24 নম্বৰ প্ৰশ্ন হোৱাট ডিড বিং ফ্ৰী মেণ্ডেলা মেনশ্যন এজ এ বয় এজ এ ষ্টুডেণ্ট মেণ্ডেলাৰ মতে মেণ্ডেলা যেতিয়া তোমাৰ ল'ৰা আছিল এজন ছাত্ৰ আছিল তেতিয়া তেওঁ কেনেকৈ মুক্ত আছিল এইবোৰতো ধুনীয়া কথা এইটো লিখিব পৰা যায় হাউ ডাজ কণ্ট্ৰাষ্ট দ্য ট্ৰানজিটৰী ফ্ৰীডম কেনেকৈ ট্ৰানজিটৰী ফ্ৰীডমটো বেছিক অনাৰেবল ফ্ৰীডমৰ লগত কণ্ট্ৰাষ্ট কৰা হৈছে তুলনা কৰা হৈছে হোৱাই ইজ কোৰ কল এ লেণ্ড অফ ৰুলিং হিল ৰেফাৰেঞ্চ কোৰ্গৰ পৰা মানে কৈছে কিয় কোৰ্গক ৰুলিং হিল বুলি কোৱা হয় গতিকে অৰ আছে হোৱাই কেন দ্য ৰিভাৰ বি কল্ড এ ব্লেছিং ফৰ ৱাইল্ড লাইফ ইন দ্য ডিষ্ট্ৰিক্ট অফ কোৰ কৰ্ণাটকা তাৰমানে কেনেকৈ কাবেৰী নদীখন আশীৰ্বাদ স্বৰূপ হৈ আছে কৰ্ণাটকাৰ কাৰণে কোৰ্গ ডিষ্ট্ৰিক্টৰ কাৰণে এনেকুৱা ধৰণৰ তোমাৰ 26 নম্বৰ কুৱেশ্যন পৰীক্ষাত আহি থাকে যে হি হিয়াৰ দ্য লাষ্ট ভইচ এইটো এনচাৰ হ'ব কবিতাৰ লাইন উঠাইছে পেট্ৰলিং কাৰৰ হ'ব ষ্টাৰ উইথ ব্ৰিলিয়েণ্ট আইছ এণ্ড ব্ৰিলিয়েণ্ট ষ্টাৰ এনচাৰ হ'ব প্ৰশ্নটো সুধিছে ফিল ইন দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ড অফ দ্য ফ্ৰম দ্য পইম কবিতাৰ পৰা এপ্ৰপ্ৰিয়েট ৱৰ্ড ভৰাব দিছে মেনশ্যন দ্য নেম অফ দ্য পইম কবিতাটোৰ নাম কি কবিতাটোৰ নাম হ'লে টাইগাৰ ইন দ্য জু আৰু পয়েটৰ নাম কি এইটো হ'ল কবিজন হ'ল লেছলি নৰিছ চাগে হোৱাট কুড আমাণ্ডা ডু চি ৱেৰ এ মাৰমেইড আমাণ্ডা এগৰাকী যদি মাৰমেইড হ'লহেঁতেন তাই কি কৰিলেহেঁতেন ড্ৰু মৎস্যকন্যা মাৰমেইড মানে ড্ৰু এ পেন পিকচাৰ অফ আমাণ্ডা কেৰেক্টাৰ আমাণ্ডাৰ কেৰেক্টাৰৰ এটা ছবি দাঙি ধৰা মানে লিখিব দিছে আৰু এতিয়া ছেকশ্যন চিট আছে গ্ৰামাৰ এনেকৈ মেট্ৰিক পৰীক্ষাত আহি থকা দেখা যায় দ্য মেন বিহেভ এজ ইফ চি ইন দ্য ইনচিডেণ্ট ৰিৰাইট দ্য চেণ্টেঞ্চ ইউজিং দ্য কাৰেক্ট টেন্স এইটো এনচাৰ হ'ব যদি ইয়াতে ভাব দিয়া আছে গতিকে চিম্পল পাষ্টত আমি লিখিব নোৱাৰোঁ এইটোক আমি পাষ্ট পাৰফেক্টত লিখিব লাগিব চ' এনচাৰ লিখিলেও হয় কিন্তু আচলতে এনচাৰটো হ'ব এইটো হ'ব হেড চিন হ'ব এইটো আই এটা থাকি গৈছে এইটো আইটো হ'ব লাগিছিল তেতিয়াহে বাই দ্য টাইম আই ৰিচ দ্য ষ্টেশ্যন এইটো বাই দ্য টাইম হুৱেনৰ ক্ষেত্ৰত কথা এইটো দ্য ট্ৰেইন লিভ এনচাৰ হ'ব হেড লেফ্ট দেয়াৰ ইজ এ ডেছ ইউনিভাৰ্চিটি এই ইউনিভাৰ্চিটি হ'ব ইন গুৱাহাটী
ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফাউল, গতিকে এইটো দা চা নহয়, এইবোৰ এইটো হ'ব কি হ'ব ফিউ হ'ব। ডিটাৰমিনাৰ বহাব দিছে। ডু ইউ ন' হাউ ৰিড এণ্ড ৰাইট ইংলিছ ৱেল, মানে ট্ৰান্সলেট ইনটু দ্য লেংগুৱেজ এজ পাৰ MIL অৰ ছাবজেক্ট IL ছাবজেক্ট, মানে অনুবাদ কৰিব দিছে। ডু ইউ ন' তুমি জানানে, হাউ টু ৰিড এণ্ড ৰাইট, কেনেকৈ লিখিব লাগে আৰু কেনেকৈ পঢ়িব লাগে ইংৰাজী ভালদৰে। মানে আচলতে কি হ'ব, তুমি জানানে যে ইংৰাজী ভালদৰে কেনেকৈ লিখিব লাগে আৰু পঢ়িব লাগে, এনেকৈ দিছে। মাই ফাদাৰ ছেড টু মি অনেষ্টি ইজ দ্য বেষ্ট পলিচি, এইটো ট্ৰেন্সলেশ্যন, মোৰ দেউতাই মোক কৈছিল যে সাধুতাই উত্তম উপায়। তাৰপিছত ৰাইটিং স্কিলত আমি দিয়া গৈছিল দুটা লেটাৰ টু এডিটৰ আৰু ফ্ৰেণ্ডলৈ। ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ ইংলিছ নিউজ পেপাৰ drawing attention of the concerned authority about the poor condition of road in your locality. You are Arpita and Arfan, Nagabandha, Morigaon, এনেকৈ দিয়া হৈছে। Write a letter to one of your friend inviting him or her to the marriage ceremony of elder brother sister. এইখিনি আছিল এছেছমেণ্টত। গতিকে এইবোৰ প্ৰশ্ন বহুত লেখত ল'বলগীয়া প্ৰশ্ন, এনেকুৱা ধৰণৰ মেট্ৰিক পৰীক্ষাত আমি দেখিবলৈ পোৱা যায়। গতিকে আশা কৰোঁ তোমালোকে কুৱেশ্যনখিনি ভাল পাইছা আৰু এইবোৰ কুৱেশ্যনখিনি পাৰিলে তোমালোকে ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা ভৱিষ্যতে নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। গতিকে এইখিনি আৰু যদি ভাল লাগিছে বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা, বন্ধুবৰ্গসকলে যাতে বুজি পাওক যে জেনেৰেলি মেট্ৰিক পৰীক্ষাত এনেকুৱা প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। ঠিক আছে, আজিৰ কাৰণে হ'ব, ধন্যবাদ।